নমস্কাৰ, মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কোমললৈ। নিশাৰ কথা কোমলৰ আজি যিটো খণ্ড হয় তাত এগৰাকী খুব বিশেষ ব্যক্তি আজি মোৰ সৈতে সংযুক্ত হৈছে। বিশেষ বুলি এইকাৰণেই উল্লেখ কৰিছোঁ কাৰণ তেখেতক মই বহু দিনৰ বুলি নকওঁ, বহু বছৰৰ পৰা আচলতে চিনি পাওঁ আৰু মোৰ একেলগে আমি কাম কৰোঁ, লগতে মোৰ ভাইটি তুল্যও হয়। প্ৰথমতে মই তেখেতৰ চিনাকিটো দাঙি ধৰিছোঁ। তেখেতসকল আচলতে বিশেষকৈ তেখেত কাজিৰঙা বিশ্ববিদ্যালয়ত যেতিয়া যিকোনো ছাত্ৰ ছাত্ৰী আহে, প্ৰথমখন খিৰিকী কওক বা প্ৰথমখন দুৱাৰ বুলিও যদি কয়, তেখেতসকলৰ সন্মুখীন হয়, অৰ্থাৎ তেখেতৰ সন্মুখীন হয়। গোটেই কোৰ্চটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে যি গোটেই বাট দেখুৱাই দিয়ে আচলতে এটা যিকোনো প্ৰগ্ৰেম লৈ পেলাই বা যিকোনো কোৰ্চ লৈ পেলাই যিসকল আহে ছাত্ৰ ছাত্ৰী, তেওঁলোকক এটা বাট দেখুৱাই এওঁলোকে সেই গোটেইখিনি কথা পাতিম। প্ৰথমতে মই চিনাকিটো দাঙি ধৰিছোঁ। তেখেত হৈছে ইছফাকুল ইমদাদুল্লাহ, কাজিৰঙা বিশ্ববিদ্যালয়ৰ যিটো মাৰ্কেটিং এণ্ড এডমিশ্যনছ ডিপাৰ্টমেণ্ট হয় তাত তেখেত এজ ডেপুটি মেনেজাৰ হিচাপে বৰ্তমান কৰ্মৰত হয়। তেখেতৰ আজি গোটেই সম্পূৰ্ণ যিটো যাত্ৰা কাজিৰঙা বিশ্ববিদ্যালয়ৰ লগত সেইখিনি আমি পাতিম। ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে কি কথা পাতে, কেনেকুৱা ধৰণৰ তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰে, সেই বিষয়ে আমি আজি এই খণ্ডটোত জানিম। ইছফাকুল, প্ৰথমে আপোনাক আজি নিশাৰ কথা কোমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো ধন্যবাদ জনালোঁ। থেংক ইউ। এতিয়া আজি মোৰ একেবাৰে প্ৰথমটো প্ৰশ্ন এনেকুৱা হ'ব, মই আচলতে যাৰ লগতে যেতিয়াই খণ্ড নকৰোঁ কিয়, মই সদায় প্ৰথম শৈশৱৰ পৰা আৰম্ভ কৰোঁ। হয়, একেবাৰে যিটো মানুহৰ বাল্যকাল হয় সেইটোৰ পৰা মই আৰম্ভ কৰোঁ। গতিকে আজি বৰ্তমান মই আপোনাৰ সেই যিটো শৈশৱ হয়, আপোনাৰ ঘৰ ক'ত, ঘৰত কোন কোন আছে, জন্ম কেতিয়া হৈছিল, লগতে আপোনাৰ যিটো শৈক্ষিক যাত্ৰা, সেই গোটেইটো চমুকৈ জানিব চেষ্টা কৰোঁ। অ'কে, মোৰ জন্ম, মই যোৰহাটত জন্ম হৈছিলে মোৰ। তাৰপৰা দেউতা চাকৰি সূত্ৰে বেংকত কৰিছিলে বাবে প্ৰায় অসমৰ বিভিন্ন ঠাইত ঘূৰা হৈছে। ধৰক নগাঁও ছাইডে হওক বা শিৱসাগৰৰ ফালে হওক, গোটেইখিনি মানে ঘূৰা হৈছে যথেষ্টখিনি দেউতাৰ চাকৰি সূত্ৰে। সেইবাবে পঢ়াও সেইটো হিচাপে বিভিন্ন জেগাত কৰা হ'ল। নগাঁৱতো মোৰ প্ৰাথমিক শিক্ষা মোৰ আৰম্ভ হৈছে নগাঁৱত, তাৰপৰা মোৰ শিৱসাগৰ জিলাত, তাৰপৰা মই দেৰগাঁৱত, শেষত আমি ঘৰ বনালোঁ দেৰগাঁৱত। আৰু দেৰগাঁৱত মই মোৰ যিটো হাই ছেকেণ্ডেৰী লেভেল মই তাত কৰিছোঁ, মই DKD কলেজত পঢ়িছোঁ দেৰগাঁও কমল দ্বাৰা। তাৰপিছতে মই মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ মই ছিকিম মাণিপাৰ ইউনিভাৰ্চিটিৰ পৰা। অ'কে, গতিকে সেইটো এটা মানে বাল্যকাল আৰু শৈক্ষিক এটা সুন্দৰ যাত্ৰা। হয়। এতিয়া আমি বিশ্ববিদ্যালয়লৈ আহোঁ, মানে কাজিৰঙা বিশ্ববিদ্যালয়লৈ। ইয়াত যেতিয়া মানে ইয়াত আপোনালোকৰ মাৰ্কেটিং এণ্ড এডমিশ্যনছ ডিপাৰ্টমেণ্টৰ মূল কাম কোনখিনি? মূল কাম হ'ল চাওক, কাজিৰঙা ইউনিভাৰ্চিটি যদি এডমিশ্যন বুলি কয় অকল এইটো আমাৰ আচলতে এটা চাৰ্কেল হয় ক'বলৈ গ'লে। প্ৰত্যেকটো সময় বেলেগ বেলেগ কাম কৰিব লগা হয় আমি। ধৰি লওক যিটো মেইন আমাৰ এডমিশ্যন সময় হৈ গ'লে আপোনাৰ মাৰ্চ মানৰ পৰা আপোনাৰ আগষ্ট মানলৈকে আমাক গোটেই এইটো এডমিশ্যনৰ সময় হয়। বাকী সময়খিনি আমাৰ বেচিকেলি আমি এক্টিভিটিজ যিখিনি কৰিব লগা হয় মাৰ্কেটিং ৰিলেটেড, আমি সেইখিনিহে কৰি থাকোঁ। যেনে কিছুমান ইভেণ্ট হয়, আমাৰ টেক ব্লিটছ হৈ গ'ল, আমাৰ প্ৰয়ত্ন হৈ গ'ল, বা আমি টেলেণ্ট হাণ্টাৰো কৰোঁ যিটো ষ্টুডেণ্টৰ কাৰণে হয়। চ' তেনেকুৱা কিছুমান আমি এক্টিভিটিজ কৰি থাকোঁ। তাৰ লগতে আমি কিছুমান আমি এজ এ CSR পাৰ্ট, কাজিৰঙা ইউনিভাৰ্চিটিৰ এটা CSR পাৰ্ট হিচাপে আমি মাৰ্কেটিং টিমে এটা ইনিচিয়েটিভ লওঁ যে বিভিন্ন টপিকৰ ওপৰত আমি কলেজবিলাকত কিছুমান চেমিনাৰ অৰ্গেনাইজ কৰোঁ। লাগিলে সেইখিনি ড্ৰাগছ এডিকশ্যনৰ ওপৰতে হওক বা AI ওপৰতে হওক বা কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰতে হওক বা আপোনাৰ ইণ্টাৰভিউ স্কিলৰ ওপৰতে হওক, তেনেকুৱা টাইপৰ আমি বহুতখিনি চেমিনাৰ আমি অৰ্গেনাইজ কৰি থাকোঁ। সেইটোৱে। অ'কে, এতিয়া যে আপুনি এই মুহূৰ্তত উল্লেখ কৰিলে টেক ব্লিটজ হয় বা প্ৰয়ত্ন, টেক ব্লিটজ আচলতে কি হয় বা প্ৰয়ত্ন কি হয়? আৰু লগতে আৰু এটা প্ৰশ্ন আহিছে যে টেক ব্লিটজ বা প্ৰয়ত্নৰ নিচিনা যিবিলাক আপোনালোকে অনুষ্ঠান আয়োজন কৰে, সেইবিলাকত অকল কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে থাকে নে বাহিৰৰ পৰাও ল'ৰা ছোৱালী ইয়াত মানে অন্তৰ্ভুক্তি হয়? দুইটাই বেলেগ বেলেগ ইভেণ্ট হয়। টেক ব্লিটজটো টোটেলি এটা টেকনিকেল ইভেণ্ট হয়, আৰু প্ৰয়ত্ন যিটো আমি এটা সমাজৰ সামাজিক ইভেণ্ট হয়, ছ'চিয়েল এক্টিভিটি হয়। এইটো এটা টেক ব্লিটজ সাধাৰণতে আমাৰ এটা ইনিচিয়েটিভ হয় আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ, য'ত আমাৰ যিখিনি শিক্ষাৰ্থীসকল হয় ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ, তেখেতসকলে এইটো কৰে টেকনিকেল ফেজ, য'ত আমাৰ আজিৰ যুগত যিখিনি
তথ্য প্ৰযুক্তি যিখিনি নতুন বহুতখিনি আহিছে বস্তু সেই বস্তুখিনি যাতে আমি বেলেগ এটা ইনষ্টিটিউট যিখিনি কাৰণ অসমত এতিয়াও আমি টেকনলজিকেল সাইডত বা আইটি সেক্টৰত আমি অসমত এতিয়াও বহুত পিছ পৰি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল সো আমি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আমি এটা চেষ্টা কৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলক সেইটো শিকাব পাৰে দেখাব পাৰে যে ভৱিষ্যতটো কিটো ৰূপে বদলি গৈ আছে পৰিৱৰ্তন হৈ গৈ আছে তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি প্ৰত্যেক বছৰে দুটা এটা পলিটেকনিকৰ কাৰণে এটা হাই সেকেন্ডাৰী ষ্টুডেণ্টৰ কাৰণে আমি দুটা টেক ব্লিচ অৰ্গেনাইজ কৰোঁ য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ যিখিনি শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল হয় তেখেতসকলক আমাৰ ইউনিভাৰ্চিটিলৈ অনা হয় আৰু তেখেতসকলে কিছুমান ইয়াত ৱৰ্কশ্বপ দিয়া হয় আৰু তেখেতসকলে প্ৰেক্টিকেল ৱৰ্কশ্বপো পায় কিছুমান প্ৰেজেণ্টেশ্যন দিয়া হয় লগতে বহুতখিনি ইকুইপমেণ্টছ আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আছে AI ওপৰত আছে AR VRৰ ওপৰত আছে আমাৰ ৰবটিক্সৰ ওপৰত আছে তাত আমাৰ কিছুমান ৱৰ্কশ্বপ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলক দিয়ে ঠিক তেনেকৈ প্ৰয়ত্ন হৈ গ'লে এটা সামাজিক ইভেণ্ট হয় এটা ছ'চিয়েল এক্টিভিটি য'ত আমাৰ ছ'চিয়েল ছায়েন্স ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলে একে কাম কৰে য'ত মানে সমাজৰ ৰিলেটেড যিখিনি এক্টিভিটি হওক লাগিলে আমি কোনোবা এখন স্কিট পাতিলোঁ য'ত আমি কিবা এটা বিশেষ টপিক এটাৰ ওপৰত আমি যিটো ছ'চাইটিত এতিয়া ইম্পৰ্টেণ্ট সেইটোৰ ওপৰত আমি ডিছকাছ কৰে তেনেকুৱা ধৰণৰ বহুতখিনি আমি এক্টিভিটিজ কৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে সেই সামাজিক দায়বদ্ধতাটো শিকে কেনেকুৱা ধৰণৰ সেই বস্তুটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰে সেই বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলেও সেইটো সময়ত আহে তেনেকুৱা এটা হয় প্ৰয়ত্ন অ'কে এতিয়া আকৌ পুনৰ অকণমান এডমিশ্যনৰ দিশটোলৈ আহোঁ যেতিয়া প্ৰথম ছাত্ৰ ছাত্ৰী এজন আপোনালোকৰ ওচৰলৈ আহে ইউনিভাৰ্চিটিখনত যিকোনো এটা কোৰ্চ পঢ়িম বুলি তেওঁলোকৰ সচৰাচৰ প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হয় ইউনিভাৰ্চিটিখনক লৈ পেলাই বা সেই পাৰ্টিকুলাৰ প্ৰগ্ৰেমটোক লৈ পেলাই চাওক ছাত্ৰ ছাত্ৰীসকলে ইউনিভাৰ্চিটিখন যদি মই প্ৰেক্টিকেলি কওঁ কাৰণ কাজিৰঙা ইউনিভাৰ্চিটিখন দেখি পেলাই বহুতখিনি ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে আৰু কিন্তু আমাৰ ইয়াত কেৰিয়াৰ কাউন্সেলিং পাৰ্টটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুত কম কাৰণ আমি নিজেও আমি যেতিয়া স্কুলত পঢ়ি থাকোঁ কেতিয়াও আমি কি ধৰণৰ চাকৰি আমি কৰিব পাৰিম কি হায়াৰ ষ্টাডি কৰিব পাৰিম কোনো আমাক তেনেকুৱা ক্ৰিয়া গাইডেন্সটো আমাৰ অসমত বহুত বেছি কম যিটো কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা হয় যি দেখি আছে যে মোৰ নাই মোৰ ঘৰৰ ওচৰৰ মানুহে আমুক কোৰ্চটো পঢ়িছে মই সেইটোৱে পঢ়িম কোনোবাই বোলে ফাৰ্মাচী পঢ়ি আছে নাই মই লাইচেঞ্চৰ কাৰণে ফাৰ্মাচী পঢ়িম কিন্তু গম নাপায় যে সেইটো পঢ়ি পেলাই হায়াৰ ষ্টাডি কিহত কৰিব পাৰি কি কৰিব পাৰি লাগিলে আপোনাৰ ইঞ্জিনিয়াৰিং বহুতে পঢ়িব খোজে কিন্তু মেকানিকেল পঢ়ি কি কৰিব চিভিল পঢ়ি কি কৰিব সেইটো নাজানে কিন্তু তেখেতসকলে কি যায় এটা ট্ৰেণ্ডত গুচি যায় যে মানুহে দেখে যে পঢ়ি আছে চবেই মোৰ ঘৰৰ ওচৰত এইটো পঢ়িছে চাকৰি পাইছে মই সেইটোৱে পঢ়িম চ' আমাৰ সেইটো প্ৰথম আমাৰ দায়িত্ব থাকে যে আমি ছাত্ৰজনৰ তাৰ যিখিনি শৈক্ষিক সি কেনেকৈ পাৰ কৰি আহিলে তাৰ জীৱনটো তাৰ পৰিয়াল কেনেকুৱা হয় তাৰ লগতে তাৰ মাৰ্কছ কিমান আছিলে সি কেনেকুৱা টাইপৰ হবি হয় আমি গোটেইখিনি সিহঁতৰ লগত কথা পাতি তাৰপিছত জানিবলৈ চেষ্টা কৰোঁ যে সি কি পঢ়িব খোজে আৰু তাৰ কাৰণে সেইটো ফিট হয় নে নহয় অ'কে চ' আমি সেইখিনি কৰোঁ প্ৰথম অৱস্থাত আমি সেইটোৱে চেষ্টা কৰোঁ যে ছাত্ৰগৰাকীৰ লগত আৰু বিশেষকৈ তেখেতসকলৰ পেৰেণ্টছৰ লগত কাৰণ আল্টিমেটলি অসমত কি হয় ডিচিশ্যন মেকাৰ সদায় পেৰেণ্টছৰ হয় যিমানে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কওক কিন্তু ডিচিশ্যন মেকাৰ সদায় পেৰেণ্টছে এটাত ল'বই পিতৃ মাতৃয়ে সদায় সেইটো ল'ব সেইটো ভাল কথা ল'বও লাগে পিতৃ মাতৃয়ে কাৰণ নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা থাকে তাত চ' তেনেকুৱাত আমাৰ হয় বহুতখিনি আমি কাউন্সেলিং কৰোঁ কাউন্সেলিং টাইমত আমি সিহঁতৰ সেই কথাখিনি গম পাই লওঁ আৰু কিছুমান ছাত্ৰ ছাত্ৰী ভাল লাগে যিসকলে গম পায় যে তেখেতসকলে কেলৈ পঢ়ি আছে কোৰ্চটো তেনেকুৱাত আমি সিমান কাউন্সেলিং কৰিব লগা দৰকাৰ নপৰে কিন্তু পৰাপক্ষত কথা পাতোঁ তেতিয়া গম পাওঁ কি টাইপৰ কোৰ্চ পঢ়িব চ' সেইটোৱে কথা হেৰি কৰি অ'কে আৰু এটা কথা সোধোঁ এতিয়া আপোনাৰ এনেকুৱা হয় ছাত্ৰ এজন আপোনালোকৰ ওচৰলৈ যেতিয়া আহিলে আপোনালোকে যেতিয়া তেওঁলোকক সম্পূৰ্ণৰূপে কাউন্সেলিং কৰিলে তাৰপিছতো কেতিয়াবা এনেকুৱা হয় যে বহুতো আৰ্থিক কাৰণত হয়তো কোনোবাই এটা কোৰ্চ সম্পূৰ্ণ কৰিব নোৱাৰিলে সেই তেনেকুৱা সেইটো এটা ডাঙৰ সমস্যা বুলি মই ধৰিছোঁ সেই ক্ষেত্ৰত আপোনাৰ মতামত কি হয় আৰ্থিকভাৱে কিন্তু মই এটা বস্তু ক'ম আজিৰ যুগত আপুনি যদি পঢ়া লিখাত ভাল হয় বহুতখিনি এডুকেশ্যন লোনৰ সুবিধা আছে প্ৰত্যেকটো বেংকে আজিৰ যুগত এডুকেশ্যন লোন দিব বিচাৰে কিন্তু আপোনাৰ শৈক্ষিক আপুনি কেনেকৈ পঢ়ি আহিছে আপোনাৰ ঘৰৰ অৱস্থা কি বহুতখিনি বস্তু কানেকশ্যন থাকে তাত কিন্তু তথাপিতো আজিৰ যুগত আপুনি এইটো ভাবিব নালাগে যে মোৰ ওচৰত পইচা কম কিন্তু মই ভাল একো পঢ়িব নোৱাৰোঁ কিন্তু পাৰে যদি আপুনি শৈক্ষিকভাৱে আপোনাৰ ভাল আপোনাৰ মাৰ্কছ ভাল ডেফিনেটলি বহুতখিনি এডুকেশ্যন লোনৰ স্কিম আছে আৰু বহুতখিনি আজিকালি ধৰক আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিও আমি বহুতখিনি স্কলাৰশ্বিপ প্ৰভাইড কৰোঁ যদি আপুনি একাডেমিকেলি ভাল আমিও আপ টু 100% কাজিৰঙা ইউনিভাৰ্চিটিয়ে স্কলাৰশ্বিপ প্ৰভাইড কৰোঁ
লগতে কাজিৰঙা ইউনিভাৰ্চিটিৰ লগত বহুতখিনি আমাৰ এডুকেশ্যন আমাৰ বেংক টাই আপ আছে য'ত আমি ছাত্ৰ ছাত্ৰীসকলক সেই এডুকেশ্যন লোনটো ল'বলৈ কাৰণে আমি সহায় কৰি দিওঁ অ'কে চ' আজিৰ যুগত মই নাভাবোঁ যে কাৰোবাৰ ওচৰত যদি আৰ্থিকভাৱে অকণ সমস্যাও আছে আৰু তেখেতে কেলে হায়েষ্ট যদি কিবা এটা কৰিব খুজিছে নতুন কোৰ্চ এটা চ' তেনেকুৱা অৱস্থাত মোৰ হিচাপে প্ৰব্লেম হ'ব নালাগে তথাপিতো খালি এটাই যে তেখেতৰ শৈক্ষিক তেখেতৰ মাৰ্কছ যিটো কওঁ আমি ক্লাছ 12 হওক বা ডিগ্ৰী যিটো মাৰ্কছ সেইটো বস্তু অকণ ডিপেণ্ড কৰে খালি ৰাইট সেইটোৱে আৰু এটা কথা এই মুহূৰ্তত মনলৈ আহিছে যিহেতু আপোনালোকে একদম পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ আছে বা বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে আমাৰ ইয়াতো আছে বা বাহিৰতো আছে বৰ্তমান সময়ত আপুনি কি বুলি ভাবে যে ছাত্ৰ ছাত্ৰী আচলতে কোনবিলাক কোৰ্চৰ প্ৰতি বেছি আগ্ৰহী হৈছে বেছি আৰু আগ্ৰহী বুলি ক'বলৈ গ'লে কাৰণ চাওক আমাৰ ইয়াত আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা বিভাগৰ থাকে সাধাৰণতে আমাৰ সৰুতে এটা থাকে যে যদি মই ছায়েন্স পঢ়োঁ হয় মই ডক্টৰ হ'ম নহ'লে মই ইঞ্জিনিয়াৰ হ'ম আৰু সেই মেণ্টেলিটিটো এতিয়াও আছে তো তথাপিতো লাহে লাহে এতিয়াও অকণ ছাত্ৰ ছাত্ৰীসকল আগতকৈ কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ চ' ছাত্ৰ ছাত্ৰীসকলে সহজে মোবাইলতে চাব পাৰে যে কেনেকুৱা টাইপৰ কি কৰিব পাৰি চ' আৰু লগতে আপোনাৰ আৰ্টছ হওক বা কমাৰ্চ হওক আজিকালি বহুত কোৰ্চ আছে যদি মই কওঁ ভাৰতত মই জনাত প্ৰায় 1600 কোৰ্চ আছে অ'কে হয়তো প্ৰেক্টিকেলি ময়ো চাগে 200মান কোৰ্চৰ কথাই জানিম চাগে প্ৰত্যেক মানুহে 200-300 ইমানখিনি কোৰ্চৰ কথা কোনেও নাজানে কিন্তু আজিৰ যুগত গুগল আছে যেতিয়া ডেফিনেটলি আমি চাৰ্চ কৰি চাব পাৰোঁ যে কি পঢ়িব পাৰোঁ কি হেৰি কৰিব পাৰোঁ আৰু সাধাৰণতে ইণ্টাৰেষ্ট সেইটোৱে ছায়েন্সৰ ষ্টুডেণ্টখিনি বেছিকেলি আপোনাৰ যদি PCB হয় হেল্থ ছায়েন্স ৰিলেটেড কোৰ্চেছখিনি যায় বা PCM হ'লে আপোনাৰ ইঞ্জিনিয়াৰিং ৰিলেটেড কোৰ্চেছখিনি যায় কাৰণ আজিকালি ক্লাছ 12 পিছত সিহঁতে ভাবিয়ে লয় যে মই নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ নে মই JEE বা CEE কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ চ' যদি সিহঁতে ইঞ্জিনিয়াৰিং বা MBBSৰ কাৰণে প্ৰিপেৰেশ্যন কৰে যদি ভাবে যে নাই মই নীট কোৱালিফাই নকৰিলে মই বাকী কোৰ্চেছখিনি লাইক অপট'মেট্ৰি মেডিকেল লেবৰেটৰী নাৰ্ছিং ফাৰ্মাচী সেইখিনি যাব পাৰোঁ বুলি ঠিক তেনেকৈ আৰ্টছৰ ষ্টুডেণ্টখিনি বেছিকেলি এতিয়া আপোনাৰ যুগত বহুতখিনি আপোনাৰ মাছ কমিউনিকেশ্যনতো যায় বহুতখিনি লটো যায় বহুতখিনি ছাত্ৰ ছাত্ৰী আজিকালি বেছিক আপোনাৰ ইকনমিক্সতো বহুতখিনি মই ছাত্ৰ ছাত্ৰী পাওঁ বা আপোনাৰ ইংলিছতো বহুতখিনি পাওঁ তাৰ লগতে কাজিৰঙা ইউনিভাৰ্চিটি এটা বিশেষকৈ ইয়ালৈ আহে মই ছ'চিয়েল ৱৰ্ক কৰিবলৈ বা BBA যিখিনি বিজনেছ অৰিয়েণ্টেড মাইণ্ডৰ ল'ৰা ছোৱালী বহুতখিনি থাকে যে ভৱিষ্যতে নাই মই নিজৰ কিবা এটা কৰিব খোজোঁ চ' তেনেকুৱাত বা কৰ্পৰেটত যিখিনি চাকৰি কৰিব খোজোঁ তেনেকুৱাত MBA কৰাৰ আগতে বহুতখিনি BBA কৰিব বিচাৰে আৰু তাৰ লগতে আমাৰ বহুতখিনি নন ছায়েন্স ষ্টুডেণ্ট থাকে যিখিনিয়ে বিচাৰে যে নাই মই IT চেক্টৰত যাওঁ কাৰণ ফিউচাৰ এতিয়া AI ওপৰতে বহুতখিনি চাকৰি ওলাব যিটো কাৰণে বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে হয় ছায়েন্সৰ ছাত্ৰ নহয়ও সি বিচাৰিব পাৰে যে মই AI পাৰ্টত যাওঁ ডাটা ছায়েন্সৰ ওপৰত শিকোঁ চ' তেনেকুৱাত আপোনাৰ বহুতখিনি ছাত্ৰ ছাত্ৰী BCA কৰিব পাৰে অ'কে চ' সেইটোৱে অ'কে এতিয়া ধৰি লওক আপোনালোকে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ বিশ্ববিদ্যালয়ত এডমিশ্যন হৈ গ'ল যোনটো সাধাৰণ পাঠ্যক্ৰমটো তেওঁলোকে অনুসৰণ কৰি গৈ আছে তাৰ ওপৰঞ্চি আৰু আপোনালোকে সেই ছাত্ৰ ছাত্ৰীসকলক কি দিবলৈ চেষ্টা কৰে তেখেতসকলৰ কাৰণে ধৰি লওক কেতিয়াবা আপোনালোকে বিভিন্ন ধৰণৰ ছেমিনাৰ্ছ বা বেলেগ ধৰণৰ ৱৰ্কশ্বপছ এনেকুৱা সেই ছাত্ৰ ছাত্ৰীসকলক সেই সুবিধাখিনি দিয়ে চাওক মই এটা কথাই ক'ম আজিৰ যুগত অকল আপোনাৰ ডিগ্ৰী চাৰ্টিফিকেটখনে চাকৰিৰ বাবে যোগ্য নহয় কেতিয়া আপুনি যদি ক'ৰবাত চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ যায় ডিগ্ৰী মাৰ্কশ্বিটখন চাই পেলাই আপোনাক কেতিয়াও হয়তো চাকৰি নিদিব পাৰে তাৰ লগত আপোনাৰ এক্সট্ৰা স্কিলছ কি আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আজিৰ যুগত অ'কে চ' তাৰ বাবে আপুনি এক্সট্ৰা চাৰ্টিফিকেশ্যন কোৰ্চেছখিনি কাজিৰঙা ইউনিভাৰ্চিটিত আমি প্ৰভাইড কৰি আছোঁ এক্সট্ৰা চাৰ্টিফিকেশ্যন কোৰ্চেছ আৰু লগতে ৰিচেণ্টলি আমাৰ ষ্টুডেণ্টে যিটো গুগল ডেভেলপমেণ্ট ক্লাব তাৰ আপোনাৰ গুৱাহাটীত গৈ সিহঁতে এটেণ্ড কৰি আহিছে গৈ পেলাই চ' সেই চাৰ্টিফিকেশ্যন কোৰ্চবিলাকে বহুতখিনি সুবিধা কৰে তেখেতসকলক চাকৰিটো পোৱাত তাৰ লগতে সাধাৰণতে কি হয় আমি কওঁ যে ইণ্টাৰ্ণশ্বিপ দিব লাগে বহুতখিনি গভৰ্ণমেণ্ট ছেক্টৰ কলেজত এতিয়াও সেইটো বহুতখিনি ছিষ্টেমৰ সেইকাৰণে বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে সেই ইণ্টাৰ্ণশ্বিপৰ সুবিধাটো নাপায়গৈ কিন্তু প্ৰাইভেটত এটা বেনিফিট থাকে যে আমি নিজৰ মতে আমি কিছুমান চিলেবাছ চেঞ্জ কৰিব পাৰোঁ যাৰ বাবে আমি চেষ্টা কৰোঁ যাতে আমি ছেকেণ্ড ছেমিষ্টাৰ অনৱাৰ্ড ষ্টুডেণ্টখিনিক এটা ইণ্টাৰ্ণশ্বিপত পঠিয়াই থাকিব পাৰোঁ কাৰণ আমাৰ ফাইনেল ইণ্টাৰ্ণশ্বিপ কিছুমান যাতে আমি অসমৰ বাহিৰতো কৰিব পাৰোঁ কাৰণ অসমত এতিয়াও সিমান ইণ্ডাষ্ট্ৰী অহা নাই য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে আজিৰ যুগত কৰ্পৰেটত চাকৰি কৰিব হ'লে কৰ্পৰেটৰ অকণ শিক্ষা এটা 6 মাহ হ'লেও থাকিব লাগে যাৰ কাৰণে তেখেতসকলে যাতে চাকৰিটো সহজে পায় তাৰ বাবে মই ভাবোঁ ডিগ্ৰী চাৰ্টিফিকেটখনৰ লগতে কাজিৰঙা ইউনিভাৰ্চিটিও আমি এক্সট্ৰা চাৰ্টিফিকেশ্যন কোৰ্চ প্ৰভাইড কৰি আছোঁ লগতে আমি ইণ্টাৰ্ণশ্বিপ প্ৰভাইড কৰি আছোঁ প্ৰত্যেকটো কোৰ্চতে লাগিলে সেইটো কেমেষ্ট্ৰিয়ে হওক লাগিলে সেইটো ছ'চিয়েল ৱৰ্কাৰে হওক লাগিলে আপোনাৰ ইঞ্জিনিয়াৰিঙে হওক বা আপোনাৰ অপট'মেট্ৰিয়ে হওক
প্ৰত্যেকটো কোৰ্ছতে আমি এটা ইণ্টাৰ্ণশ্বিপ প্ৰভাইড কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলক হয়তো এইটো আপোনাৰ অসমতো হ'ব পাৰে নহ'লে আপোনাৰ অসমৰ বাহিৰতো হয় লগতে মই ছাত্ৰ ছাত্ৰীসকলক সদায় এটা বস্তু কওঁ যে এক্সট্ৰা চাৰ্টিফিকেশ্যন কোৰ্ছ যেতিয়া এডমিশ্যন কৰাৰ পিছত মই সদায় ছাত্ৰ ছাত্ৰীসকলক কওঁ যে চোৱা চাকৰিটো পাই যাবা যদি তোমাৰ ওচৰত গুণ আছে নিজৰ ওচৰত ক্ষমতা আছে তোমাৰ ওচৰত তোমাৰ কমিউনিকেশ্যন লেভেলটো ঠিক আছে ডেফিনেটলি তুমি চাকৰি এটা পাবাই অ'কে কিন্তু তাৰ লগতে তুমি এক্সট্ৰা চাৰ্টিফিকেশ্যন কোৰ্ছখিনি কৰি থাকা সেইখিনি তোমাৰ সুবিধা দিব নেক্সট লেভেল ডাঙৰ কোম্পানী লাইক বিগ 4 কোম্পানীজৰ চাকৰি পাবলৈ কাৰণে কাৰণ সেইবিলাক কোম্পানীত অকল এইটোৱে নহয় যে মই ডিগ্ৰী কৰিলোঁ কমপ্লিট কৰিলোঁ মোৰ 8 CGPA 9 CGPA মই চাকৰি পাই যাম সেইটো নহ'বও পাৰে তেখেতসকলে চাব যে তুমি এক্সট্ৰা স্কিলছ কি আছে তোমাৰ প্ৰগ্ৰেমিং নলেজ এক্সট্ৰা কি আছে চ' সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেনেকুৱাত কি হয় সেই এক্সট্ৰা চাৰ্টিফিকেশ্যনখিনি কৰক তাৰ লগতে সেই ইণ্টাৰ্ণশ্বিপখিনি প্ৰপাৰলি কৰক যাতে সেই চাৰ্টিফিকেশ্যন আৰু ইণ্টাৰ্ণশ্বিপৰ বস্তুখিনিয়ে তেখেতসকলক চাকৰি কৰোঁতে সহায় কৰে আৰু সেই সুবিধাখিনি নিশ্চয় কাজিৰঙা ইউনিভাৰ্চিটিত আছে অ'কে সুন্দৰ কথা আৰু এটা কথা আহিলে যে যেতিয়া আমি নিজৰ ঘৰ বনাওঁ বা ঘৰ তৈয়াৰ কৰোঁ আমি সদায় এইটো আশা কৰোঁ যে আমি ভাল প্ৰতিবেশীও পাওঁ যাতে ওচৰত মানে ভাল প্ৰতিবেশী মানে পৰিয়ালৰ এক মানে নিবিড় সদস্য নিচিনা হৈ যায় বিভিন্ন সমস্যা বা বিপদৰ সময়ত সহায় কৰে প্ৰশ্নটো হৈছে যে আপোনালোকে আশে পাশে যিসমূহ বিদ্যালয় আছে মহাবিদ্যালয় আছে বা বিশ্ববিদ্যালয় আছে তেখেতসকলৰ লগত আপোনালোকৰ কেনেকুৱা ধৰণৰ এক সুসম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ লয় মইতো ক'ম অকল আমি প্ৰতিবেশী বুলিয়ে নহয় আমি প্ৰায় চেষ্টা কৰোঁ আমি নৰ্থ ইষ্টৰ গোটেই ইউনিভাৰ্চিটিখিনি গোটেই কলেজখিনি গোটেই জুনিয়ৰ কলেজখিনিৰ লগত যাতে আমি সুসম্পৰ্ক ধুনীয়াকৈ বজাই ৰাখিব পাৰোঁ তাৰ বাবে আমি এক্টিভিটি বহুতখিনি কৰোঁ আমি বিহু টাইমতো যাওঁ তেখেতসকলক লগ কৰোঁ বা পৰাপক্ষত আমি ট্ৰাই কৰি আছোঁ যিখিনি গভৰ্ণমেণ্ট কলেজেছ হয় তেখেতসকলৰ লগত MOU কৰিবলৈ কাৰণে যাতে আমি তেখেতসকলক বহুতখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল ছেমিনাৰ্ছ থাকে য'ত কিছুমান ৰিচ'ৰ্চ পাৰ্চনৰ প্ৰয়োজন হয় বা তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক কিছুমান এক্সপাৰ্টৰ দৰকাৰ হয় কেতিয়াবা ছেমিনাৰ দিবলৈ কাৰণে চ' প্ৰতিবেশী হিচাপে নিশ্চয় আমি সেইখিনি কৰি আছোঁ কলেজখিনি আমাক যদি ৰিকুৱেষ্ট কৰে ডেফিনেটলি আমি সেইখিনি প্ৰভাইড কৰি আছোঁ আৰু লগতে যিখিনি জুনিয়ৰ কলেজ সিহঁতৰ লগত আমি টেক ব্লিটছৰ টাইপৰ ইভেণ্ট কৰি আছোঁ প্ৰয়ত্ন কৰি আছোঁ যাতে টেকনিকেলি বস্তুখিনি কি হয় তেখেতসকলে কেৰিয়াৰ এটা চিলেক্ট কৰাৰ আগতে কি অপৰচুনিটিজ আছে জানিব পাৰে আমি সেইখিনি কৰি আছোঁ যথেষ্টখিনি হেৰি কৰি অ'কে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ কাজিৰঙা বিশ্ববিদ্যালয়ে অকল স্থানীয় ল'ৰা ছোৱালীখিনিক যি সুবিধা আগবঢ়াইছে তাৰ ওপৰঞ্চি বিদেশৰ ল'ৰা ছোৱালী ইয়ালৈ আনিবলৈ কেনেকুৱা ধৰণৰ চেষ্টা বা প্ৰচেষ্টা আগবঢ়াইছে হয় কাজিৰঙা বিশ্ববিদ্যালয়ত আমাৰ যেনেকৈ আমি নেশ্যনেল এডমিশ্যনখিনি চাওঁ লগতে আমাৰ ইণ্টাৰনেশ্যনেল এডমিশ্যন চাবলৈও আমাৰ কলিগছ আছে আমাৰ লগৰ আছে তেখেতসকলে প্ৰত্যেক বছৰে প্ৰত্যেক ইণ্টাৰনেশ্যনেল যেনেকৈ বহুতখিনি এডুফেয়াৰ থাকে তাত যায় আৰু বহুতখিনি আমাৰ যিখিনি এম্বেচিৰ লগত তেখেতৰ লগত কানেকশ্যন ৰাখে যাৰ বাবে আমাৰ বৰ্তমান আমি গাম্বিয়াৰ পৰা ষ্টুডেণ্ট আছে আমাৰ ওচৰত বাংলাদেশৰ ষ্টুডেণ্ট আছে আমাৰ ওচৰত নেপাল ভূটান যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু মানে তাৰ পৰিমাণ লাহে লাহে দিনক দিনে বাঢ়ি গৈ আছে এইবাৰ যথেষ্টখিনি আহিছে এইবাৰ ভূটানৰ বহুতখিনি ছাত্ৰ ছাত্ৰী আমাৰ ওচৰলৈ পঢ়িবলৈ আহিছে আৰু বিশেষকৈ তেখেতসকলে ছায়েন্স ৰিলেটেড ছাবজেক্টখিনি লাইক ইঞ্জিনিয়াৰিং হওক বা নাৰ্ছিং হওক সেই কৰ্চেছখিনি বহুতখিনি আহিছে আমাৰ ওচৰত গাম্বিয়া ষ্টুডেণ্ট আছিলে আমাৰ ওচৰত বাংলাদেশৰ পৰা আহিছে য'ত সাধাৰণতে কি হয় সেই বাহিৰৰ ষ্টুডেণ্টখিনিয়ে আমাৰ বাহিৰৰ ইউনিভাৰ্চিটিখিনিত বেছি প্ৰিফাৰ কৰে কিন্তু এটা ভাল যে লাহে লাহে তেখেতসকলে কাজিৰঙা ইউনিভাৰ্চিটিলৈ আহিব লৈছে কাৰণ আমাৰ এফিলিয়েশ্যনৰ ফালৰ পৰা যদি এটা ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট আহিবৰ কাৰণে যিখিনি এফিলিয়েশ্যন দৰকাৰ হয় গোটেই এফিলিয়েশ্যনখিনি আছে আৰু আছে লগতে আমাৰ এটা ইণ্টাৰনেশ্যনেল টীম আছে যি তেখেতসকলে কাম কৰি আছে তাৰ ওপৰত যাৰ বাবে আমি দিনক দিনে আমাৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমি বিদেশৰ ছাত্ৰ ছাত্ৰীও বহুতখিনি আমাৰ ইয়াত পঢ়ি আছে অ'কে সেইটো এটা খুব আচলতে প্ৰশংসা ল'বলগীয়া পদক্ষেপ বুলি ক'ব পাৰি এতিয়া অকণমান আপোনাৰ ব্যক্তিগত দিশটোলৈ যাওঁ আপুনি বিশ্ববিদ্যালয় এখনত বহু দিনৰ পৰা কৰ্মৰত হৈ আছে তাৰ ওপৰঞ্চি আপোনাৰ এটা নিজৰ জীৱন বুলি কওঁ বা মি টাইম বুলি আমি যোনটো কওঁ সেইখিনি সময়ত আপুনি কি কৰে চাওক মই এটা বস্তু সদায় বিলিভ কৰোঁ কাম কৰিব লাগে ডেডিকেটেডলি যিটো নিজৰ টাইম শ্বেডিউল হয় 8 আৱাৰ্ছ বা 9 আৱাৰ্ছ কিন্তু তাৰ উপৰি নিজৰ ফেমিলিক টাইম দিব লাগে পৰিয়ালক টাইম দিব লাগে যাতে এটা আছে ন ৱৰ্ক লাইফ বেলেঞ্চ চ' সেইটো মেইনটেইন কৰিব লাগে কাৰণ চাকৰি যিমানে প্ৰেছাৰ থাকক যি থাকক ঘৰত গৈ যেতিয়া ধুনীয়াকৈ নিজৰ সন্তানৰ লগত আমি কথা পাতোঁ হেৰি কৰোঁ সেই প্ৰেছাৰখিনি গুচি যায়গৈ আৰু নেক্সট ডে আমি ফুল মটিভেট হৈ আকৌ কামত আহিব পাৰোঁ এটা ৰিফ্ৰেছ মোডত আহিব পাৰোঁ যাৰ কাৰণে আকৌ আমি বহুতখিনি কাম কৰিব পাৰোঁ অ'কে সেইকাৰণে সেইটো বস্তু বহুত প্ৰয়োজন তাৰ লগতে এটা বস্তু মই সদায় বিচাৰোঁ যে সমাজৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ যাৰ বাবে আমাৰ বন্ধুসকলে আমি 2015তে আমি এটা NGO আৰম্ভ কৰিছিলোঁ NGOটোৰ নাম হ'ল ড'ৰ NGO
চ' ড'ৰৰ আণ্ডাৰত আমি বহুতখিনি এক্টিভিটিজ কৰি থাকোঁ কাৰণ আমাৰ কি হৈছে আমি আমাৰ NGOটোৰ মেক্সিমাম আমাৰ বন্ধুবৰ্গই চাকৰিয়াল যাৰ বাবে আমি সদায় সময় দিব নোৱাৰোঁ কিন্তু আমি চেষ্টা কৰোঁ যেতিয়াই বন্ধ হয় যেতিয়া সময় দিব পাৰোঁ আমি সমাজৰ বাবে যাতে কিবা এটা কৰিব পাৰোঁ আৰু সেইটো কৰিলে মনটো ভাল লাগে প্ৰত্যেকজন মানুহে যেতিয়া ভাবে যে মই সমাজৰ বাবে কিবা এটা কৰোঁ ডেফিনেটলি সেই কামটো কৰাৰ পিছত নিজৰ এটা মানে ফিল হয় প্ৰাউড ফিল হয় যে য়েছ মই ছ'চাইটিৰ কাৰণে কিবা এটা কৰি আছোঁ আৰু সেইটো কাৰণে আমি ড'ৰ NGO আমি 80G হওক বা 12A আমি ৰেজিষ্টাৰ্ড হয় আমি CSR ৰেজিষ্টাৰ্ড হয় আমি গোটেই ৰেজিষ্টাৰ্ড আমি কৰি থৈছোঁ ফুল্লি এলিজিবল এটা NGO যাৰ আণ্ডাৰত আমি ফ্লাড ৰিলিফ কেম্প বহুতকেইটা কৰিছোঁ আমি কুইজ কৰিছোঁ অসম ভিত্তিক আমি এতিয়া আমি এটা চলাই থাকোঁ সদায় আমি এটা দুখীয়া মানুহক যিটো খাদ্য বিতৰণ সেইটো আমি প্ৰায় চলাই থাকোঁ যেতিয়া আমি ফ্ৰী থাকোঁ আমি সেইটো দুখীয়া মানুহৰ মাজত আমি খাদ্য বিতৰণ চলি আছে এইটো আজি 2 বছৰ ধৰি চলি আছে এইটো ওকে তো তাৰ উপৰিও বহুতখিনি আমি স্বাস্থ্য শিবিৰৰ কাম কৰিছোঁ আমি বহুতখিনি প্ৰাকৃতিক ধৰক কোনোবা পাৰ্ক চাৰ্কবিলাক যিখিনি শিশু উদ্যান হয় য'ত আমাক লাগে যে সেই শিশুজনক খেলিবৰ কাৰণে এটা জেগা লাগে চ' তেনেকুৱাত আমি চৰকাৰক বা আমি প্ৰশাসনক কোৱাৰ আগতে আমি নিজেও চেষ্টা কৰোঁ যে আমি সেইটো নিজৰ পইচাৰে যাতে আমি ঠিক কৰি দিব পাৰোঁ চ' তেনেকুৱা বহুতখিনি এক্টিভিটি আমি কৰি আছোঁ চ' ভালো লাগে যে য়েছ আমি চাকৰি কৰি আছোঁ কিন্তু সমাজৰ বাবে যাতে কিবা এটা কৰি যাব পাৰোঁ সেইটো এটা আৰু লগতে থাৰ্ড ডেফিনেটলি ফেমিলি ইম্পৰ্টেণ্ট হয় মোৰ হিচাপে যিমানে যি কক লাগিলে কিন্তু মোৰ হিচাপে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ফেমিলিক সময় দিব লাগে আৰু দিব লাগে ফুৰিব লাগে কাৰণ পৃথিৱীখন বহুত ধুনীয়া চাব লাগে সেইটোৱে ৰাইট এতিয়া আকৌ পুনৰ ঘূৰি আহোঁ যেতিয়া ছাত্ৰ বা এগৰাকী ছাত্ৰী এডমিশ্যনৰ কাৰণে আহে তেওঁলোকৰ ধৰি লওক বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে বহুতো প্ৰশ্ন থাকে কেতিয়াবা কিছুমান প্ৰশ্ন হয়তো এনেকুৱা হয় য'ত নেকি আপোনালোকৰ ডাইৰেক্টলি অধ্যাপক বা অধ্যাপিকাৰ লগত তেওঁলোকৰ মিটিং বুলিয়ে কৈছোঁ য'ত নেকি সেই সমস্যাৰ সমাধানখিনি তেওঁলোকে দিব পাৰে আপোনালোকে এই ক্ষেত্ৰত সেই তেনেকুৱা ধৰণৰ পদক্ষেপ লয়নে হয় নিশ্চয় লওঁ কাৰণ চাওক মই ইঞ্জিনিয়াৰিঙৰ মেকানিকেলৰ হওক বা CSEৰ হওক বা ছ'চিয়েল ছায়েন্সৰে হওক বা কমাৰ্চৰে হওক বহুতখিনি কথা নাজানিব পাৰোঁ পচিবলো নহয় প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো কথা জনাটো অসম্ভৱ কথা যাৰ বাবে আমি ডেফিনেটলি বহুতখিনি ছাত্ৰ ছাত্ৰী আছে যি কোৰ্চৰ চিলেবাছৰ কথা জানিব খোজে তেনেকুৱাত কাজিৰঙা বিশ্ববিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষকসকলে বহুতখিনি সহায় কৰে আমাৰ শিক্ষকসকল আহে তেখেতসকল টেকনিকেলি চিলেবাছত কি আছে কি নাই সেইখিনি সহায় কৰে সেইটো কৰে আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল প্ৰয়োজন আজিৰ যুগত তেখেতসকলে কি কোৰ্চ পঢ়িবলৈ গৈ আছে তাৰ কাজিৰঙা ইউনিভাৰ্চিটি তেখেতসকলে কি প্ৰভাইড কৰি আছে তেখেতসকলে বিচৰা বস্তুখিনি ইয়াত আছে নে নাই সেইটো হিচাপত ক'বলৈ গ'লে আমি এটা এজ এ মাৰ্কেটিং পাৰ্চন আমাৰ ওচৰত হয়তো সিমানখিনি জ্ঞান নাথাকিব পাৰে কিন্তু ডেফিনেটলি এজন শিক্ষকৰ ওচৰত সেই জ্ঞানখিনি থাকিবই আৰু আমি সেইখিনি কৰোঁ আমি ছাত্ৰ ছাত্ৰীসকলক সেই শিক্ষকগৰাকীৰ লগত লগ কৰাই দিওঁ তেখেতসকলে যিমানখিনি কনফিউজন ডাউট চাগে গোটেইখিনি ক্লিয়াৰ কৰাই দিওঁ সেইটো কৰা হয় এতিয়া ধৰি লওক আপোনাৰ ভাল কথাৰ লগত বেয়া কথাও থাকে সদায় আমি যিটো ভালটোৱে আমি আচলতে দেখুৱাবলৈ চেষ্টা কৰোঁ সমাজৰ আগত কিন্তু ভিতৰুৱাভাৱে কিছুমান বেয়া দিশো থাকে বা থাকিব পাৰে এতিয়া মোৰ প্ৰশ্নটো হ'ল কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা আপোনালোকৰ ওচৰলৈ সমস্যা লৈ পেলাই আহে নেকি আৰু যদি আহে তাৰ আপোনালোকে কেনেধৰণৰ সমাধান দিয়ে চাওক নিশ্চয় সমস্যা লৈতো আহে সেইটো ছাত্ৰ ছাত্ৰীসকলেও ক'ব কাৰণ কি হয় আমি ফ্ৰণ্ট ফেষ্ট হয় কাজিৰঙা ইউনিভাৰ্চিটি যেতিয়া কোনোবা ছাত্ৰ ছাত্ৰীসকল বা পেৰেণ্টছ কাজিৰঙা ইউনিভাৰ্চিটিলৈ অহাৰ লগে লগে প্ৰথম আমাকে লগ কৰিব লাগে নিশ্চয় আৰু এটা বিশ্বাস হৈ যায় যেতিয়া এডমিশ্যন হৈ যায় পেৰেণ্টছৰো যে কিবা যদি ভৱিষ্যতে প্ৰব্লেম হয় এখেতকে ক'ম এখেতে আমাক কিবা এটা চলিউশ্যন দিব আৰু সেইটো আমাৰ একচুৱেলি দায়িত্বও হয় যে আমাৰ দায়িত্ব যদি আমি তেখেতক এডমিশ্যন কৰাইছোঁ কাইলৈ যদি কিবা এটা বিপদ পৰে যদি পেৰেণ্টছে বিচাৰে আমি এইটো সহায় কৰাটো তেনেকুৱাত আমি পিছ হুকিব নালাগিব নিশ্চয় নালাগে যাৰ বাবে হয় বহুতখিনি প্ৰব্লেম লৈ আহে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মই ক'ম মই কমিউনিকেশ্যন স্কিলৰ যিটো গেপটো আছে কাৰণ বহুতখিনি ছাত্ৰ ছাত্ৰী ভয় খাই থাকে পেৰেণ্টছো ভয় খাই থাকে যে ইয়াত পঢ়িলে মানে কথা বতৰা বা ইংলিছ কমিউনিকেশ্যন ক্লাছেছবিলাক তাত হ'ব অকণ ভয় খাব পাৰে সেইটো এটাত আমি মাজে মাজে তেতিয়া তেখেতসকলে যদি কিবা ভয় খায় আমি টিচাৰ্ছৰ লগত কথা পাতি দিওঁ টিচাৰ্ছে তেখেতসকলক এক্সট্ৰা ক্লাছেছ লৈ সেইবিলাক বুজাই মেলি দিয়ে কেতিয়াবা আমাৰ হয়তো হোষ্টেল ৰিলেটেড ইছ্যু হ'ব পাৰে কাৰণ তাত বহুতখিনি বেলেগ বেলেগ কমিউনিটি ল'ৰা ছোৱালী আছে হয়তো বিদেশৰ ল'ৰা ছোৱালী আছে অসমৰো আছে বেলেগ বেলেগ কমিউনিটি কেতিয়াবা হ'ব পাৰে কিন্তু সেইটো আমি কাৰণ শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী হ'ল বহুত সৰু ল'ৰা ছোৱালী তেখেতসকল কেতিয়াবা বুজি নাপায় কিছুমান কথা সেইখিনি কথা পেৰেণ্টছেও কেতিয়াবা ভয় খাই থাকে চ' তেনেকুৱাত নিশ্চয় আমি ৰাতি পেৰেণ্টছ কল কৰি আমি ৰাতিও সেইখিনি বহুতখিনি চলিউশ্যন কৰোঁ লগতে আপোনাৰ কেতিয়াবা ডিপাৰ্টমেণ্ট ৱাইজ তেখেতসকলে বস্তুখিনি গম নাপায় এটেণ্ডেঞ্চ ছিষ্টেমটো গম নাপায় আমাৰ কাৰণ আজিকালি কি হৈছে 75% এটেণ্ডেঞ্চ মেণ্ডেটৰী হয় সেইবিলাক কথা থাকে চ' সেইবিলাক বহুতখিনি নিগেটিভিটি আহি যায় নাই ইয়াত কিয় কাৰণে বেলেগত নহয় ইয়াত কিয় ইমান ষ্ট্ৰিক্টছ পেৰেণ্টছৰ হেৰি থাকে চ' আমি সেইখিনি গাইডেঞ্চ দিওঁ সেইখিনি কৰোঁ আৰু
থাকিবই আপোনাৰ প্ৰত্যেকটো বস্তু লাগিলে কেতিয়াবা হোষ্টেলত খোৱা বোৱাক লৈও থাকে কাৰণ প্ৰত্যেকজন মই এটা কথা হোষ্টেলত সদায় ল'ৰা ছোৱালীক কওঁ যে ঘৰৰ যিটো খাদ্য সেইটো হোষ্টেলত কেতিয়াও নাপায় অসম্ভৱ কথা হোষ্টেলত সদায় চিম্পল থাকিব কোনোবাই হয়তো মছলা বেছি খায় কোনোবাই কম খায় কোনোবাই মানে অকণ বেলেগ টাইপৰ কিবা খায় কিন্তু সেইটো বস্তু সদায় কি হয় কমপ্লেইন থাকে সেইবিলাক ডেফিনেটলি খাদ্য ৰিলেটেড হওক হোষ্টেল ৰিলেটেড হওক ERP IT ৰিলেটেড হওক এটেণ্ডেঞ্চ ৰিলেটেড হওক কমিউনিকেশ্যন ইণ্টাৰভিউ স্কিলত হওক বা আপোনাৰ প্লেচমেণ্ট ৰিলেটেড হওক আমি চেষ্টা কৰোঁ যদি প্লেচমেণ্ট ৰিলেটেড কিবা প্ৰব্লেম আছে কি প্ৰব্লেম আছে আমি সেই ডিপাৰ্টমেণ্টৰ লগত কথা পাতোঁ তেখেতৰ লগত কথা পাতোঁ কি প্ৰব্লেম আছে ষ্টুডেণ্টজনক লৈ পেলাই চ' আমি সেইটো গৈ পেলাই ষ্টুডেণ্টজনক আমি সেইখিনি সুবিধা কৰি দিওঁ ৰাইট আমাৰ আলোচনাৰ প্ৰথমতে আপুনি স্কলাৰশ্বিপৰ কথাটো উল্লেখ কৰিছিলে যে 100% স্কলাৰশ্বিপ দিয়া হয় তাৰ ওপৰঞ্চি আৰু বেলেগ ধৰণৰ স্কলাৰশ্বিপছ আছে নেকি আছে কাজিৰঙা বিশ্ববিদ্যালয়ত আমি বহুতখিনি স্কলাৰশ্বিপ আছে এটাটো আমাৰ আছে যে যদি আপুনি ডিগ্ৰী হওক বা ক্লাছ 12ৰ আপোনাৰ যিটো পাৰ্চেণ্টেজ হয় মেৰিট বেছ যদি আপোনাৰ মিনিমাম আপোনাৰ 80% আছে আপুনি এটলিষ্ট আপুনি 30% স্কলাৰশ্বিপ পাবই যদি আপোনাৰ যেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব 30 50% 70% আৰু যদি আপোনাৰ আপ টু 95% আপোনাৰ হাই ছেকেণ্ডেৰী বা ডিগ্ৰীত পাইছে তেনেহ'লে আপোনাৰ আপ টু 100% স্কলাৰশ্বিপ আছে সেইটোতো আছেই তাৰোপৰি আমি এটা ইনিচিয়েটিভ লৈছিলোঁ আমাৰ ডিফেন্স পাৰ্চনসকলৰ কাৰণে য'ত আমি ডিফেন্স পাৰ্চনৰ যিখিনি ছাত্ৰ ছাত্ৰী তেখেতসকলৰ ল'ৰা ছোৱালী লাগিলে তেখেতসকলৰ আৰ্মিৰ হওক বা পুলিচৰ হওক য'ৰে হওক আমি তেখেতসকলক চেষ্টা কৰোঁ যাতে তেখেতসকলক 25% স্কলাৰশ্বিপ এভৰি ছেমিষ্টাৰ পাওঁ সেইটো এটা কাজিৰঙা ইউনিভাৰ্চিটি ইনিচিয়েটিভ হয় আৰ্মি পাৰ্চনসকলৰ কাৰণে তাৰ লগতে আমাৰ আছে এটা আমি যিখিনি আমাৰ স্পেচিয়েল এবল ষ্টুডেণ্ট চ' সেইখিনিৰ কাৰণেও আমি আমাৰ স্কলাৰশ্বিপ আছে তেখেতসকলৰ কাৰণেও তাৰ লগতে আমাৰ কিছুমান আমি কৰি আছোঁ এতিয়া আৰু কিছুমান স্কলাৰশ্বিপ এতিয়া আহি আছে নতুনকৈ তাৰ উপৰি আমাৰ প্ৰত্যেক বছৰ এটা কুৱেষ্ট বুলি থাকে এটা কাজিৰঙা ইউনিভাৰ্চিটি এটা স্কলাৰশ্বিপ টেষ্ট থাকে কাজিৰঙা ইউনিভাৰ্চিটি সাধাৰণতে এডমিশ্যন ল'বৰ কাৰণে স্কলাৰশ্বিপ টেষ্ট নহয় তেখেতসকলৰ এলিজিবিলিটি এজ পাৰ যিটো UGC AICT PCI যিটো নৰ্মছ মতে তেখেতসকলৰ এডমিশ্যন হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া কিন্তু এই এণ্ট্ৰেঞ্চ যিটো স্কলাৰশ্বিপ টেষ্টটো দিব পাৰে যদি ভাবে যে নাই মই কোনো এটা স্কলাৰশ্বিপত মই পৰা নাই তথাপিতো মোক যাতে এটা ফাইনেন্সিয়েল ছাপৰ্ট লাগে তাৰ বাবে তেখেতসকলে কুৱেষ্টৰ এক্সামটোত বহিব পাৰে আৰু তাতো একেই যদি 80% এবভ পায় মিনিমাম 30%ৰ পৰা আপ টু 100% লৈকে স্কলাৰশ্বিপ থাকে চ' তেনেকৈ আমাৰ বহুতকেইটা মেৰিট বেছড হওক স্পৰ্টছ হওক আপোনাৰ PWD হওক আপোনাৰ লগতে আপোনাৰ এতিয়া কুৱেষ্ট হওক গোটেইখিনি ডিফেন্স হওক আমি গোটেইখিনি আমি কভাৰ কৰি আছোঁ প্ৰায় বহুতখিনি স্কলাৰশ্বিপ আছে আৰু প্ৰত্যেক বছৰে বহুতখিনি ছাত্ৰ ছাত্ৰীক আমি স্কলাৰশ্বিপ প্ৰভাইড কৰোঁ কৰি আহিছোঁ অ'কে এতিয়া কথাটো হ'ল যে যদিও আপুনি একেবাৰে পোনপটীয়াকৈ জড়িত নহয় তথাপিতো মই সুধিছোঁ ইয়াত যি আপুনি কথাৰ মাজত আচলতে উল্লেখো কৰিছিলে যিসমূহ আমাৰ ইয়াত বিষয় আছে ফাৰ্মাচী হওক ইঞ্জিনিয়াৰিং হওক বা স্কুল অফ বিজনেছ হওক বা ছ'চিয়েল ছায়েন্স হওক আপোনালোকে কোলাবৰেশ্যনত কাম কৰে বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগত আপোনালোকে কোলাবৰেশ্যন কৰে সেই প্ৰগ্ৰামটো ৰান কৰিবৰ কাৰণে সেই বিষয়ে অকণমান কওকচোন চাওক আমাৰ ইয়াত কি হয় মই তাৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ মই বহুতখিনি ছাত্ৰ ছাত্ৰী পাওঁ যি বাহিৰলৈ পঢ়িবলৈ যায় পঢ়ি পেলাই এবছৰ বা দুবছৰ লছ কৰি আকৌ আমাৰ ওচৰলৈ ঘূৰি আহে কেলৈ মই সিহঁতক জানিব কাৰণ সিহঁতে তেতিয়া কয় নাই সিহঁতৰ তাত সেই এফিলিয়েশ্যনটো নাছিলে আমাৰ ইয়াত দেখাই পেলাই এটা সপোন দেখাই লৈ গ'ল যে প্লেচমেণ্ট হ'ব আমুক হ'ব তামুক হ'ব হেৰি কৰি কিন্তু তাত গৈ সিহঁতে দুবছৰমানৰ পিছত গম পাই যে তাতে এফিলিয়েশ্যনটোৱে নাইকিয়া চ' তেনেকুৱাত বহুতখিনি ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম হয় সেই বস্তুটো সদায় ছাত্ৰ ছাত্ৰীসকলক কম কাজিৰঙা ইউনিভাৰ্চিটিতে পঢ়ক বিদেশত পঢ়ক বেলেগ ৰাজ্যত গৈ পঢ়ক কিন্তু এটা বস্তু যে যিটো কৰ্চ পঢ়িছোঁ তাৰ ৰিলেটেড অকণ চাৰ্চ কৰক যে সেইটো কাৰণে কি এফিলিয়েশ্যন লাগে সেই এফিলিয়েশ্যনখিনি আছে নে নাই নহ'লে তেখেতসকলে জীৱনত 2-3 বছৰ তেখেতসকলে লছ কৰিব লগা হয় তেনেকুৱা বহুত ষ্টুডেণ্ট প্ৰত্যেক বছৰে পাওঁ যেনেকৈ এতিয়া আপুনি ধৰক আপুনি নাৰ্ছিঙৰ কাৰণে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এফিলিয়েশ্যন আছে নে ফাৰ্মাচীৰ কাৰণে আপোনাৰ PCI ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ এফিলিয়েশ্যন আছে নে নাই লগতে আপোনাৰ এখন ইউনিভাৰ্চিটি ৰিকগনাইজ হ'বলৈ আপোনাৰ UGC ৰিকগনাইজেশ্যন আছে নে নাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ আপোনাৰ AICT এপ্ৰুভেল আছে নে নাই তেনেকৈ এতিয়া আপোনাৰ নেকৰ এফিলিয়েশ্যন আছে নে নাই নেকৰ গ্ৰেড কি হয় সেইখনৰ চ' সেই নেকৰ যিটো গ্ৰেড আছে সেই গ্ৰেডটো থাকিলে মই ইন ফিউচাৰ কোনটো পাৰ্টৰ ৰিচাৰ্চত যাব পাৰিম চ' সেই বস্তুখিনি ষ্টুডেণ্টজনে নিজে ৰিচাৰ্চ কৰিব লাগে চাব লাগে আৰু মই ক'ম লাকিলি মানে প্ৰাউড বুলি ক'ব পাৰিম যে কাজিৰঙা ইউনিভাৰ্চিটিৰ গোটেইখিনি এফিলিয়েশ্যন আছে আমাৰ ওচৰত আৰু ক'বলৈ গ'লে মই কাজিৰঙা ইউনিভাৰ্চিটি বুলিয়ে নহয় যিখিনি ৰিকগনাইজ ইউনিভাৰ্চিটি হয় ভাৰতৰ প্ৰত্যেকখন ইউনিভাৰ্চিটিত আছে কিন্তু তাৰ মাজতো আজিৰ যুগত বহুতখিনি ফেক ইউনিভাৰ্চিটি আহিছে প্ৰত্যেক বছৰে UGC AICT এখন লিষ্টে মাৰে য'ত ফেক ইউনিভাৰ্চিটি ফেক কলেজখিনি থাকে
চ' সেই বস্তুটো ছাত্ৰ ছাত্ৰীসকলে যাতে অকণ ৰিচাৰ্চ কৰে পঢ়াৰ আগতে যে মই যিটো কোৰ্চ পঢ়িবলৈ গৈ আছোঁ তাৰ ৰিলেটেড কলাবৰেশ্যনছখিনি আছেনে তেখেতসকলে ক'ত ইণ্টাৰ্ণশ্বিপ প্ৰভাইড কৰি আছে আৰু সেই চাৰ্টিফিকেটখনে মোৰ ভেলু নেশ্যনেল ভেলু কি হয় তাৰ ইণ্টাৰনেশ্যনেল ভেলু কি হয় লাইক আমি আমাৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টক আমি IBMৰ চাৰ্টিফিকেশ্যন আমি প্ৰভাইড কৰোঁ অ'কে CSE ষ্টুডেণ্টখিনি CE ষ্টুডেণ্টখিনি আমি IBMৰ কলাবৰেশ্যন আমি কৰা আছে চ' IBMৰ সিহঁতৰ চাৰ্টিফিকেশ্যন প্ৰভাইড কৰা হয় এখন কি হয় এখন IT ৰিলেটেড চাৰ্টিফিকেট হয়তো আমি যদি ইয়াত লোকেল কোনোবা কম্পিউটাৰ ইনষ্টিটিউটত কৰোঁ সেইখন হয়তো অসমত সীমাবদ্ধ হ'ব নহ'লে সেইখন ভাৰতত কিছুমান জেগাত যাব পাৰে ৰেজিষ্টাৰ্ড হয় যদি গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড কিন্তু সেইখন হয়তো ইণ্টাৰনেশ্যনেল ৰিকগনাইজ নহ'ব পাৰে কিন্তু আমাৰ ইয়াত কিছুমান কলাবৰেশ্যন আছে যিখিনি ইণ্টাৰনেশ্যনেল ৰিকগনাইজ হয় লাগিলে আপুনি কমাৰ্চৰ আমাৰ বিকমত SCCA চাৰ্টিফিকেশ্যন হওক যিটো ইকুইভেলেণ্ট টু চাৰ্টাৰ্ড একাউণ্টেণ্ট হয় যদি আপুনি CSCত যায় বা আপোনাৰ ECEEত যায় আমাৰ IBM চাৰ্টিফিকেশ্যনখিনি লওক যিটো অল অভাৰ ৱৰ্ল্ডত সেইখন ভেলিড হয় চ' সেই বস্তুখিনি য়েছ ডেফিনেটলি কাজিৰঙা ইউনিভাৰ্চিটি সেইখিনি আছে সেইখিনি কৰি থকা হয় ছাত্ৰ জীৱনৰ আৰু এটা মানে পঢ়ি থকা অৱস্থাত আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে ক্ৰীড়া বুলি যিটো আমি স্পৰ্টছ বুলি কওঁ গতিকে ইউনিভাৰ্চিটিয়ে কেনেকুৱা ধৰণৰ ষ্টেপছ লৈছে স্পৰ্টছৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক আগবঢ়াই নিবলৈ চাওক আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ বহুতখিনি ক্লাবো আছে য'ত ষ্টুডেণ্ট এক্টিভিটিজ কৰা হয় যোৱা বছৰ মই নিজেও আছিলোঁ এটা ছেশ্যন আমি প্ৰত্যেকে থাকোঁ এজ এ মেণ্টৰ হিচাপে চ' তেতিয়া মই আছিলোঁ কালচাৰেল পাৰ্টত চ' কালচাৰেলি আমি বহুতখিনি এক্টিভিটি ক্লাবখিনিয়ে কি কৰে প্ৰাইমেৰিলি ক্লাবখিনি আমাৰ ভাগে ভাগে আছে ডাইৰেক্ট আপোনাৰ আৰ্ট এণ্ড কালচাৰ ক্লাবে আপোনাৰ যিখিনি কালচাৰেল এক্টিভিটিজ হয় সেইখিনি কৰে বডি এণ্ড চ'ল ক্লাবে স্পৰ্টছ ৰিলেটেড এক্টিভিটিজখিনি কৰে আপোনাৰ কমিউনিটি ক্লাবে আপোনাৰ সমাজৰ যিখিনি ছ'চিয়েল এক্টিভিটিজ সেইখিনি কৰে আপোনাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ক্লাব আছে যিখিনি এণ্টাৰপ্ৰিনাৰশ্বিপ ৰিলেটেড কামখিনি এক্টিভিটিজখিনি কৰে চ' তেনেকৈ আমাৰ 5টা ক্লাব আছে সেইখিনি কৰিবলৈ আৰু তাৰ লগতে আমাৰ বডি এণ্ড চ'ল ক্লাবৰ আণ্ডাৰতো বহুতখিনি এক্টিভিটিজ লাইক আমাৰ কাৰণ ছাত্ৰ ছাত্ৰীসকলে যিটো কৈছে ডেফিনেটলি স্পৰ্টছটো বহুত বেছি ইম্পৰ্টেণ্ট আপুনি যিমানে পঢ়া লিখাৰ লগতো এক্সট্ৰা কাৰিকুলাম লাগিবই ছাত্ৰ জীৱনত চ' সেইটো হিচাপত কম কাজিৰঙা ইউনিভাৰ্চিটিত আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰিচেণ্টলি আপোনাৰ ইণ্টাৰ ইউনিভাৰ্চিটি যিখন ফুটবল কম্পিটিশ্যন আছিলে আপোনাৰ অসম ভিত্তিক ত' তাত আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিও জিকি আহিছে উইনাৰ হৈ আহিছে চ' ৰিচেণ্টলি আপোনাৰ যোৱা বছৰ আমাৰ বাস্কেটবল উইনাৰ হৈ আহিছে তেনেকৈ তাৰপৰা আপোনাৰ হেকাথন যিখিনি হৈ থাকে আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰিচেণ্টলি আপোনাৰ NIT শিলচৰত গৈছে তাত গৈ পেলাই জিকি আহিছে চ' সেইখিনি হৈ আছে স্পৰ্টছৰ ক্ষেত্ৰত আপোনাৰ ফুটবলৰ আমাৰ বিশেষ টীম আছে বহুতখিনি ছাত্ৰ ছাত্ৰী বিশেষকৈ মই এটা ক'ম আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীতকৈ অৰুণাচল হওক বা নাগালেণ্ডৰ ল'ৰা ছোৱালীখিনি বা মেঘালয়ৰ ল'ৰা ছোৱালীখিনিয়ে স্পৰ্টছ ফুটবলটোত বেছি সিহঁতৰ আগ্ৰহী থাকে আমাৰখিনি বাস্কেটবলত থাকে বেডমিণ্টনত থাকে ক্ৰিকেটত থাকে চ' তেনেকৈ হয় বহুতখিনি আমাৰ জিকিও আহিছে ৰিচেণ্টলি আপোনাৰ আমাৰ এজন ফাৰ্মাচী ষ্টুডেণ্টে আৰ্ম ৰেচলিঙত জিকি আহিছে উইনাৰ হৈ আহিছে আপোনাৰ নেশ্যনেল লেভেলত গৈ পেলাই চ' তেনেকুৱা হয় বহুতখিনি এক্টিভিটি কৰি থকা হয় আৰু ছাত্ৰ ছাত্ৰীসকলে এইখিনিত আছে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিত অ'কে এতিয়া একেবাৰে মই অকণমান শেষ অংশটোলৈ আহিছোঁ এতিয়া ইয়াৰ পৰা যেতিয়া ল'ৰা ছোৱালীখিনি পাছ কৰি গ'ল যিখিনি আমাৰ এলুমনি বুলি কওঁ তেখেতসকলৰ লগত এক সুসম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে কি কৰে চাওক মই যদি ক'বলৈ যায় প্ৰায় প্ৰাৰম্ভিক অৱস্থাৰ পৰাই কাজিৰঙা ইউনিভাৰ্চিটিত আছোঁ প্ৰায় এবছৰমানৰ পিছৰ পৰাই মই কাজিৰঙা ইউনিভাৰ্চিটিত আছোঁ চ' ষ্টুডেণ্ট ৰিলেটেড এক্টিভিটিত মই সাধাৰণতে থাকোঁৱে যাৰ বাবে মোৰ ছাত্ৰ ছাত্ৰীসকলত এটা কানেকশ্যন থাকে ছাত্ৰ ছাত্ৰীসকলৰ চ' তাৰ বাবে আমি চেষ্টা কৰোঁ এলুমনাইখিনিক কিছুমান এক্টিভিটিজ কৰিবলৈ তেখেতসকলৰ যিখিনি পৰ্টফলিঅ' সেইখিনি আমি চাই থাকোঁ তেখেতসকলে ক'ত আছে কি কৰি আছে হাই ষ্টাডি ক'ত কৰি আছে চ' আমি এজ এ প্ৰাউড ফিলো কৰোঁ যে কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা পঢ়ি পেলাই ওলাই তেখেতসকলে বিদেশতো বহুতখিনি ভাল কোম্পানীত গৈ চাকৰি কৰি আছে বহুতখিনি ভাল অৰ্গেনাইজেশ্যনত গৈ তেখেতসকলে নাম কৰি আছে যে আমাৰ এলুমনাই হিচাপে আছে তেখেতসকল তাত আৰু তেখেতসকলেও ভাল লাগে যেতিয়া তেখেতসকলে কেতিয়াবা মেছেজ কৰে হেৰি কৰে য়েছ ভাল লাগিছে এজ এ কাজিৰঙা ইউনিভাৰ্চিটিত মোৰ নিজৰ মানে যিটো বেছটো ক্ৰিয়েট কৰি পেলাই এতিয়া আমি আহি পেলাই এইটো লেভেলত আছোঁ চ' এক্টিভিটিজ হয় ৰিচেণ্টলি কৰাও হৈছে বহুতখিনি এলুমনাই ৰিলেটেড আমাৰ এক্টিভিটি আৰু ভৱিষ্যতেও আমি প্লেন কৰি আছোঁ বহুতখিনি এলুমনাই ৰিলেটেড এক্টিভিটিজ কৰিবলৈ সেইটোৱে যদি এলুমনাইৰ কথাটো যিহেতু ওলালে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সুসম্পৰ্ক বজাই ৰাখিবলৈ কথা বতৰা হৈ থাকে মাজে মাজে দুই এজনৰ কথা যদি বিশেষভাৱে কয় যে এতিয়া বৰ্তমান ক'ত আছে বা কি কৰি আছে চাওক মই যদি নেশ্যনেলি কওঁ ইণ্টাৰনেশ্যনেলি কওঁ আপোনাৰ ফাৰহানা আছে আপোনাৰ জাৰ্মানীত আছে তাই অডিট চাকৰি কৰি আছে উপানন্দা আছে তাই আপোনাৰ অষ্ট্ৰেলিয়াত আছে তাই চাউথ অষ্ট্ৰেলিয়া পুলিচৰ
তাত টেলেণ্ট একুইজিশ্যনত কাম কৰি আছে তাই Okay. তেনেকৈ আপোনাৰ বহুতখিনি ছাত্ৰ ছাত্ৰী আছে আপোনাৰ নেশ্যনেল লেভেলত যদি মই কওঁ নেশ্যনেল লেভেলত আপোনাৰ ৰিচেণ্টলি আমাৰ APSC ৰেংক হোল্ডাৰ কষ্টভ আমাৰ ৰিচেণ্টলি NIL-ত জব পাইছে পাৰ্থ হওক বা বৃষ্টিহঁত হওক বহুতখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক মানে সেইখিনি গম পাই থাকোঁ চাই থাকোঁ তেখেতসকলৰ আৰু ভালো লাগে আৰু আমাৰ যেনেকৈ আমাৰ কৌশিক কমল কলিতা সি আছে আপোনাৰ চেমচাঙত আছে বেংগলোৰত Okay. আমাৰ মাৰ্চিডিজত আমাৰ দুজন ষ্টুডেণ্ট আছে চ' তেনেকৈ এলুমনাই নেটৱৰ্কটো আমাৰ ষ্ট্ৰং হয় বহুতখিনি আৰু ভৱিষ্যতেও ডেফিনেটলি আমি চেষ্টা কৰিম যদি গোটেইখিনি এটা প্লেটফৰ্ম আমাৰ অলৰেডি এটা এলুমনাই চেল আছে চ' এলুমনাই চেলৰ এক্টিভিটিজ হৈ আছে কিছুমান আৰু ভৱিষ্যতে আমি চেষ্টা কৰি আছোঁ কাৰণ বিদেশত এতিয়া বহুতখিনি ছাত্ৰ ছাত্ৰী গ'ল আমাৰ আৰু বহুতখিনি লাইক এতিয়া আপোনাৰ প্ৰাৰণা তাই জাৰ্মান চিটিজেনশ্বিপ ল'লে অষ্ট্ৰেলিয়াত আপোনাৰ উপানন্দাই তাৰ চিটিজেনশ্বিপ পাই গ'ল তাত গৈ পেলাই তেনেকৈ আছে বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে তাত গৈ হেৰি কৰি আছে গৈ পেলাই অ'কে এতিয়া একেবাৰে মোৰ শেষৰটো প্ৰশ্ন যিসকল ছাত্ৰ ছাত্ৰী আগলৈ কাজিৰঙা বিশ্ববিদ্যালয়ত পঢ়িবলৈ ইচ্ছুক হ'ব বা বিচাৰিব তেখেতসকলৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক আপোনাৰ পিনৰ পৰা আপুনি কি আহ্বান কৰিব তেখেতসকলক কি আহ্বান কৰিম আহ্বান চাওক মই এটাই জানো যে ছাত্ৰ ছাত্ৰীসকলক মই এটাই জানো যে তেখেতৰ কেৰিয়াৰ গাইডেন্সটো দিয়ক কাৰণ এইটোৱে নহয় যে লিমিটেড কোৰ্চ বহুতখিনি কোৰ্চেছ আছে আৰু মই বিচাৰোঁ আমাৰ কি হয় সাধাৰণতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু আপুনি বিহাৰ UP ছাত্ৰ ছাত্ৰীসকল বা গুজৰাটৰ লওক বা কেৰেলাৰ লওক সিহঁতৰ লগত বহুত অকণ ডিফাৰেঞ্চ এটা আহি যায় এই কেৰিয়াৰ চইচটোক লৈ পেলাই চ' মই সেইটো বিচাৰোঁ যাতে ক্লাছ 12 পঢ়ি থকা সময়ত বা আপোনাৰ ক্লাছ 10 মানৰ পৰা সেই কেৰিয়াৰখিনি ৰিলেটেড তেখেতসকলৰ হবি কি হয় কি কৰি ভাল পায় তাৰ ৰিলেটেড কিছুমান চাওক হেৰি কৰক লাগিলে কিবা যদি প্ৰয়োজন হয় আমাৰ ওচৰলৈ আহক আমি কাউন্সেলিং কৰিম তেখেতৰ লগত কথা পাতিম হয়তো বহুতখিনি কোৰ্চ আমাৰ ওচৰত নাথাকিব পাৰে কিছুমান কোৰ্চ থাকিব পাৰে কিছুমান এফিলিয়েশ্যন দৰকাৰ হয় হয়তো আমাৰ ওচৰত এফিলিয়েশ্যনটো নাইকিয়া যাৰ কাৰণে আমি সেই কোৰ্চটো আৰম্ভ কৰা নাইকিয়া চ' সেইখিনি নিশ্চয় আপোনালোক আমাৰ ওচৰলৈ আহিব পাৰে আহি পেলাই আমাৰ লগত কথা পাতিব পাৰে যিখিনি সুবিধা নিশ্চয় আমি কৰিমেই এইখিনি কাৰণ লাষ্ট 10 years এজ এ কেৰিয়াৰ কাউন্সিলাৰ বহুতখিনি ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ বহুতখিনি ছাত্ৰ ছাত্ৰীক লগ কৰি সিহঁতক কেৰিয়াৰ কাউন্সেলিং কৰিছোঁ বহুতখিনি ছাত্ৰ ছাত্ৰীক আমি ডিচাইড কৰি দিয়ে যিবিলাক কেৰিয়াৰ হয় সেইবিলাকত গৈ সিহঁতে এতিয়া ছাকচেছ হৈছে আৰু ভাল ভাল জেগাত পজিশ্যনত চাকৰি কৰি আছে হয়তো যেতিয়া ক্লাছ 12 কমপ্লিট কৰি আছিলে তেখেতসকলে জনাই নাছিলে যে সেই কেৰিয়াৰটোত যাব পাৰি বুলি ৰাইট অ'কে চ' ডেফিনেটলি আমাৰ ওচৰত যদি এক্সপিৰিয়েঞ্চ আছে সেইটোৱে ক'ম যে আমাৰ ওচৰলৈ আহক আমি কথা পাতিম জানিবলৈ চেষ্টা কৰিম যে ছাত্ৰ বা ছাত্ৰী বা পেৰেণ্টছে কি বিচাৰে আৰু সেইখিনি নিশ্চয় আমি আছোঁ সেইখিনি সুবিধা কৰি দিবলৈ সুন্দৰ কথা গতিকে আজি আমি ইছফাকুলৰ লগত বহুখিনি কথা পাতিলোঁ খুব ধুনীয়াকৈ মই ভাবোঁ বিশ্ববিদ্যালয়খনক প্ৰতিনিধিত্ব কৰিছে যিহেতু মই একেবাৰে প্ৰথমতেই উল্লেখ কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰী আহি একেবাৰে প্ৰথম লগ পোৱা মানুহকেইজনেই হৈছে ইছফাকুল আছে বা আৰু আন এটা ডাঙৰ টীম আছে আৰু খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিলে ইছফাকুলে ছাত্ৰ ছাত্ৰীক কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰে ছেমিনাৰ্ছ অৰ্গেনাইজ কৰে ৱৰ্কশ্বপছ কৰায় তেওঁলোকৰ কাৰণে তাৰ উপৰঞ্চি কাৰোবাৰ যদি কেতিয়াবা সমস্যা থাকে অধ্যাপক অধ্যাপিকাৰ সৈতে পোনপটীয়াকৈ কথা বতৰা আলোচনা আগবঢ়ায় তাৰ উপৰঞ্চি শেষত তেখেতে যিখিনি কথা ক'লে মাজতে তেখেতে ব্যক্তিগত কথা এটাও ক'লে যে তেখেতসকলৰ এটা NGO আছে আৰু যিটো আমাৰ সামাজিক দায়বদ্ধতা বুলি কওঁ সেইখিনিও খুব সুন্দৰকৈ তেখেতে পালন কৰিছে পৰিয়ালৰ কথা ক'লে যে পৰিয়ালক সময় দিব লাগে নিজৰ কামৰ উপৰিও আৰু শেষত যিহেতু তেখেতে ক'লে স্কলাৰশ্বিপৰ কথাটো ক'লে খুব সুন্দৰকৈ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আগবঢ়ায় য'ত নেকি 95ৰ ওপৰত হ'লেতো সম্পূৰ্ণ ফ্ৰী হয় তাৰ উপৰঞ্চি যিসকল বিভিন্ন ধৰণৰ সামৰিক সেৱাত আছে বা পুলিচৰ লগত জড়িত হয় তেখেতসকলৰ ল'ৰা ছোৱালীয়েও এই স্কলাৰশ্বিপৰ সুবিধাটো আদায় কৰিব পাৰে স্পৰ্টছৰ কথা ক'লে আৰু একেবাৰে শেষত যেটো ক'লে যে যেটো আমাৰ এলামনি নেটৱৰ্ক হয় তেখেতসকলৰ লগত এক সুসম্পৰ্ক বজাই ৰাখিবলৈ কি কৰে সেই বিষয়ে ক'লে গতিকে ইছফাকুল বহুত ভাল লাগিলে আৰু মই আচলতে যোৱাকালি ফোনত আমন্ত্ৰণ কৰিছিলোঁ ইছফাকুলে পোনছাতেই হাঁ ক'লে না বুলি কেতিয়াও পোৱা নাই আজি ইমানখিনি কথা খুব সুন্দৰভাৱে উপস্থাপন কৰাৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰী মই ভাবোঁ এই খণ্ডটোৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু আপুনি যিখিনি সময় দিলে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনাকো বহুত ধন্যবাদ থাকিলে ইমান ধুনীয়া এটা অনুষ্ঠানত মতাৰ বাবে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ এটা মানে প্লেটফৰ্ম দিয়াৰ বাবে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ থেংক ইউ